আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। আজি দ্বিতীয় দিন আমাৰ বেক আছিল। আমি শুরু কৰিলোঁ কেবল লেট পুল ডাউন। এইটো আমি 3টা সেটে কৰিছোঁ। 10-12টা ৰেপ ওলাব চেষ্টা কৰিছোঁ, চাব। তাৰপিছত আমি কৰিছোঁ 1 আৰ্ম ডাম্বেল ৰয়িং কৰিছোঁ। ইয়াতে এটা দেখাইছোঁ, ভিডিঅ'টো বহুত লম্বা হৈ যায়। আমি সেকেন্ড হাত খৰে কৰাটো দেখুওৱা নাই। এইটো আমাৰ শিডিউল আৰু এইটো আমি এনেকৈ কৰোঁ। আমি চেঞ্জ কৰি মাৰি থাকোঁ। আজি এনেকৈ কৰিলোঁ, দেখালোঁ। তাৰপিছত আমি কৰিম বাৰ ৰয়িং কৰিছোঁ, বাৰেৰে কৰিছোঁ। আমি মানে তাতেও কৰোঁ, ডাম্বেলেৰেও কৰোঁ, বাৰতো কৰোঁ, এটা দুটা। চাব, ভিডিঅ'টো শেষলৈ চাব। ক'ত শেষ কৰিম ভিডিঅ'টো চাব আপোনালোকে। তাৰপিছত আমি কৰিম টি বাৰ ৰয়িং কৰিছোঁ। এনে টি বাৰ ৰয়িং আমি 12তে কৰোঁ, আজি মেচিনত কৰিলোঁ। মেচিনত কৰি একেবাৰে ভাল নালাগে, মই মেচিনত নকৰোঁৱেই। আজি মানে গোটেই লগৰকেইটা কৰিম বুলি কোৱাত ময়ো কৰিলোঁ আৰু উপায় নাই। ইয়াত মানে বুকত বিষ কৰে অকণমান, সেইকাৰণে আমি 12তে কৰি দিওঁ। আজিয়ে কৰিছোঁ। তাৰপিছত আমি এইটো মাৰি মই ফাৰ্ষ্ট টাইম মাৰিছোঁ। কেবল লেট পুল ডাউন বুলি কৈছে এইটো মাৰ। মই নাজানো দে, আপোনালোকে যদি জানে এই মাৰটোৰ নাম কি ক'ব বাৰু, জনাব, কমেণ্ট কৰি জনাব। মই নাজানো এই মাৰটো আচলতে ইয়াৰ নাম কি হয়, কিন্তু মাৰি বহুত ভাল লাগিছে। এইটো এক্সাৰচাইজ কৰি বহুত ভাল লাগিছে। বেকটো মানে গোটেই আগৰ ফালে টানি লৈ গৈছে, ভাল লাগিছে। আৰু বেকৰ দিনাখনে ডেডলিফ্ট নকৰিলে মানে ভালে নালাগে। সেইকাৰণে কম ৱেইটেৰে হ'লেও আমি ডেডলিফ্ট কৰোঁৱেই। কেতিয়াবা বেছি ৱেইটেৰে কৰোঁ, কেতিয়াবা কম ৱেইটেৰে কৰোঁ। আজি গাটো ইমান ভাল নাছিল বাবে আমি কম ৱেইটেৰে ডেডলিফ্টটো কৰিলোঁ। ডেডলিফ্টটো কৰিলে মানে বেকটো অকণমান ভাল লাগে, কাৰণ বেকৰ দিনাখনে বেকটো বহুত নৰম মাচল হয়তো, সেইটো বহুত বিষ কৰে। এতিয়া যেতিয়া ডেডলিফ্ট কৰি দিওঁ তেতিয়া বেকটো বহুত ভাল লাগি যায়। বেকৰ পিছত আমি কৰিলোঁ হাইপাৰ এক্সটেনশ্যন। সেইটো মানে বহুত ৰিলেক্স ফিল হয় যেতিয়া হাইপাৰ এক্সটেনশ্যনটো কৰা যায়। আজি পুল আপ নকৰিলোঁ, পুল আপৰ কাৰণে দেহাত শক্তিয়ে নৰল। ভিডিঅ'টো চাই কেনে লাগিছে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।